গৌৰৱ গগৈয়ে কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই যদি তেওঁক পাকিস্তানী বুলি পাকিস্তানৰ লগত ভাল বুলি প্ৰমাণ কৰিব নোৱাৰে কিয় ক'ব লাগে হিমন্ত বিশ্ব শৰ্মাই SIT দিছে মই ক'বলৈ মানা কৰিছোঁ গৌৰৱ গগৈ কিয় ক'ব লাগে যদি গৌৰৱ গগৈয়ে ক'ব লাগে গৌৰৱ গগৈয়ে যদি প্ৰশ্ন উত্তৰ দিব লাগে হিমন্ত বিশ্ব SIT কিয় দিছে এতিয়া দিছ ইজ দ্য নাই মই CMক চেলেঞ্জ কৰিছোঁ দিছ ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য SIT নাই তদন্ত কৰি ৰিপৰ্ট দিয়ক তেওঁক কোনে হাত বৈ নাই তেওঁক কোনে হাত বৈ বান্ধি ৰাখিছে একো কৰিব নোৱাৰে গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে কংগ্ৰেছ ইমান দুৰ্বল দল নহয় আৰু কংগ্ৰেছ দলে ৰাহুল গান্ধীয়ে গৌৰৱ গগৈ ডেপুটি লিডাৰ পাকিস্তানৰ লগত আপোচ কৰিব নেকি খালি চিঞৰ বাখৰ কৰিলে নহ'ব আৰু SIT ৰিপৰ্টলৈকে কিয় ধৈৰ্য নাই আমিতো ৱেলকাম কৰিছোঁ SIT বনাইছে ৰিপৰ্ট দিয়া এতিয়া অসমৰ ৰাইজে ক'ৰবাত গৌৰৱ গগৈ ক'লা পতাকা দেখাইছে নেকি বিজেপি কৰ্মীবিলাকে দেখাইছে কোনোবা জাতীয় সংগঠনে কোনোবা ছাত্ৰ সন্থাই কোনোবা সামাজিক অনুষ্ঠানে ক'ৰবাত গৌৰৱ গগৈৰ কথা বিজেপি ৰাজেন গোহাঁই গৌৰৱ গগৈৰ কথা ভালকৈ কৈ আছে অকল হিমন্ত বিশ্বৰ চালা চামুণ্ডাকেইটাহে দেখুৱাই আছে